মুখ্যমন্ত্রীর বিরুদ্ধে এজাহার, দিশপুর থানায় এজাহার দাখিল। এজাহার দাখিল করেন বিরোধী ঐক্য মঞ্চের নেতারা। হিন্দু মিয়া রাজনীতিতে কাঁপছে রাজ্য, এই দৃশ্য বুধবারের। সাম্প্রদায়িক মন্তব্যের অভিযোগে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার বিরুদ্ধে এজাহার দাখিল করেন বিরোধী ঐক্য মঞ্চের নেতারা। উপস্থিত ছিলেন ভূপেন বরা, লুরিনজ্যোতি গগৈ, অজিত ভূঁইয়া, দেবব্রত শইকিয়া, রকিবুল হোসেন प्रमुख। चीफ मिनिस्टर हिमंत बिश्व शर्मा का खिलाफ आज हमारा विरोधी ओपोजिशन फोरम असम, जिसमें 18 पॉलिटिकल पार्टीज हम लोग एक साथ है, हम लोग ने दिसपुर थाना में एक FIR दर्ज किया। 2024 4 जून लोकसभा रिजल्ट आने का बाद से लगातार असम CM ने हमेशा कोशिश किया है कम्युनल रायट कराने के लिए, जनता का बीच घृणा पैदा कराने के लिए, कम्युनल राइट कराने के लिए वो हमेशा ऐसा बयान दे रहा है। ये बयान वो असेंबली का अंदर भी देना शुरू किया है। इसलिए हम यूनाइटेड ओपोजिशन फोरम ने देश का महामुहिम राष्ट्रपति को भी हम निवेदन करेगा कि हिमंत बिश्व शर्मा को बर्खास्त करना चाहिए, क्योंकि उसने खुद को एक पागल कुत्ता बोल के पब्लिकली अनाउंस किया है। सेल्फ डिक्लेयर्ड मैड डॉग डिक्लेयर्ड बाय हिमंत बिश्व शर्मा हिमसेल्फ। So he should be suspended. He should be suspended from the post of the chief minister, and he should be arrested immediately. So we lodged a FIR in the dispute police station. মিয়া রাজনীতির মাধ্যমে অসমকে অশান্ত করে তোলার চেষ্টা করছে বিজেপি। অভিযোগ বরপেটার বিধায়ক আব্দুল রহিম আহমেদের। গোটেই অসমৰ এই ৰাজনৈতিক বাতাবৰণ সাংঘাতিক ধৰণে যি বেয়া হৈ আছে, এইটো প্ৰত্যক্ষভাৱে বিজেপি দলৰ কৰ্মকৰ্তাসকল জড়িত, আৰু মই ভাবোঁ এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি সুযোগ কৰি দিছে। মই ভাবোঁ এই গোটেই কথা বতৰাবিলাক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ এটা ৰাজনীতিক উদ্দেশ্য সন্মুখত ৰাখি পেলাই তেখেতে কৈ আছে। তেখেতৰ শেহতীয়া গোটেই কথা বতৰাই এটা কথাই প্ৰমাণ কৰিছে যে অসমত তেখেতৰ এটাই এজেণ্ডা, খালি মেৰু বিভাজন। একই প্রসঙ্গে AIUDF এর বিধায়ক রফিকুল ইসলাম বলেন, মুখ্যমন্ত্রীর মন্তব্য দুর্ভাগ্যজনক, বিজেপির নিজের মানুষের ভুল দেখে না। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত আমি লজ্জিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কমচে কম ৰাজ্যৰ মুৰব্বী হৈ হিন্দু মুছলমান কৰিব নালাগে, আৰু তেখেতে যেনেকৈ খোলাখুলিভাৱে হিন্দু মুছলমান এই সব ৰাজনীতি কিছুদিনৰ পৰা কৰি আছে, এইটো কিন্তু ৰাজ্যৰ কাৰণে দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ নেতাসকলে তেখেতসকলৰ জাতি জনগোষ্ঠীৰ মানুহ যেনেকৈ বচাই আছে, সেইসকলৰ মানুহে যদি ডাঙৰ ডাঙৰ ক্ৰাইম কৰে, ডকাতি কৰে, চুৰি কৰে, ৰেপ কৰে, ড্ৰাগছ সেৱন কৰে, এইবিলাক মুখ্যমন্ত্ৰীৰ ডায়েৰীত লিখাও নপৰে, আৰু বিজেপিৰ নেতাসকলে এইবিলাক উল্লেখও নকৰে। ভোট ব্যাংকের স্বার্থেই কংগ্রেসের মিয়া প্রীতি, বিরোধীদের কটাক্ষ ডিব্রুগড়ের বিজেপি বিধায়ক প্রশান্ত ফুকনের। তিনি বলেন, মিয়া অসমের জন্য চিন্তার কারণ। এই গোটেই কথাটোত এনেকুৱা ধৰণে বিভ্ৰান্ত সৃষ্টি কৰিব লৈছে, যিটো বিভ্ৰান্তই আমাক গোটেই অসমৰ ৰাইজক এটা চিন্তাৰ কাৰণ হৈ পৰিছে। সেইকাৰণে মই ভাবোঁ যে এইবিলাক কৰিব নালাগে। আমাৰ এই গোটেই কথাটোত চৰকাৰখনে এটা ভাল নীতি লৈ আগবাঢ়ি গৈ আছে। মই ভাবোঁ এইখিনিয়ে আগন্তুক দিনত আমাৰ থলুৱা যিখিনি মানুহ আছে, আমাৰ খিলঞ্জীয়া যিখিনি মানুহ আছে, সেইখিনি সুৰক্ষা কৰাৰ ক্ষেত্ৰত এই চৰকাৰখনে এটা বিশেষ ব্যৱস্থা হাতত লৈছে আৰু ল'ব। এদিকে কংগ্রেসের বহিষ্কৃত বিধায়ক শেরমান আলী আহমেদ বলেন, রাজ্যের প্রতিটি সাম্প্রদায়িক সংঘর্ষের ঘটনা ঘটেছে কংগ্রেস আমলেই। মিয়া প্রীতি বাদ দিক কংগ্রেস। সাম্প্ৰদায়িক সংঘৰ্ষ এতিয়ালৈ অকল কংগ্ৰেছৰ দিনত হৈছে, সঁচা 100% সঁচা। আজি কংগ্ৰেছে মিয়া প্ৰীতি কৰিব নালাগে, ন্যায় দিয়ক, ন্যায় বিচাৰিছোঁ। এদিকে মিয়া রাজনীতি প্রসঙ্গে বিজেপি বিধায়ক সুশান্ত বরগোহাঁই বলেন, অসম ও অসমিয়াকে নিয়ে ৰাজনীতি হোক। কাৰণ ৰাজনীতিটো হ'ব লাগিব অসমীয়া মানুহৰ ৰাজনীতি, ৰাজনীতি হ'ব লাগিব অসমখনৰ উন্নয়নৰ ৰাজনীতি, ৰাজনীতি হ'ব লাগিব অসমৰ ৰাজনৈতিকভাৱে সামাজিকভাৱে শক্তিশালীভাৱে। আজি যেনেধৰণে বৰপেটা সমষ্টিত জিকিছে ডিলিমিটেশ্যনৰ ভিতৰত, পিছত সেই তেনেধৰণে আমি ৰাজনৈতিক শক্তিবিলাক পালেহে ভৱিষ্যতৰ অসমীয়া জাতিটো সুৰক্ষিত হৈ থাকিব। কংগ্ৰেছ দলে বহু দিনৰ পৰাই ৰাজনৈতিক সমীকৰণক নিজৰ ফালে কৰি পেলাই ইমান দিনে ৰাজনৈতিক সমীকৰণটো মিলাই আছিলে, কিন্তু এতিয়া AIUDFৰ পিছত বা এনেধৰণৰ পিছত তেওঁলোকৰ ৰাজনৈতিকভাৱে যিখিনি ক্ষমতা সেইখিনি অকণমান বৃদ্ধি পোৱা দেখিছিলে, আৰু কংগ্ৰেছে এতিয়া সেইকাৰণে মাইনৰিটি বা এপিজমেণ্ট পলিটিক্সত আগতে যেনেধৰণে কৰিছিলে এতিয়া তাতকৈ বেছি দুগুণে কৰিবলৈ চেষ্টা কৰিছে।
উজানে মিয়ার আগ্রাসনে ক্ষুব্ধ মুখ্যমন্ত্রী, আর তা নিয়েই শুরু হয়েছে শাসক বিরোধীর তুমুল তরজা। ব্যুরো রিপোর্ট, NKTV বাংলা।